নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল চাই হয়তো আপোনালোকে গমেই পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো যিহেতু আছাম পুলিচৰ আছাম ফৰেষ্টৰ এপ্লাইৰ ডেট ইতিমধ্যে শেষ পাইছে আৰু বহু বন্ধু-বান্ধৱীয়ে মোক সুধি আছিলে যে ইয়াৰ ইণ্টাৰভিউ কেতিয়া হ'ব। তো ইণ্টাৰভিউটো ইলেকশ্যনৰ পিছতেই হ'ব নেকি? তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব যাতে আমি তেনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ আছাম ফৰেষ্টৰ ইণ্টাৰভিউটো ইলেকশ্যনৰ পিছতে হ'ব বুলি ভাবি আছে, তো আপোনালোকক জনাই থৈছোঁ যে আছাম পুলিচৰ আৰু আছাম ফৰেষ্টৰ ইণ্টাৰভিউসমূহ ইলেকশ্যনৰ পিছতে নহয়। অৰ্থাৎ ইণ্টাৰভিউ কেতিয়া হ'ব CM ছাৰে ইতিমধ্যে কৈয়ে দিলে। তো আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। 9 এপ্ৰিলৰ পিছত আগতে দিলেও ইলেকশ্যন কমিশ্যনৰ বাধ্যবাধকতা আছে। 9 এপ্ৰিলৰ পিছত মামা ইণ্টাৰভিউ কেতিয়া হ'ব আছাম পুলিচৰ? নৱেম্বৰত। ঠিক আছে মামা। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো এতিয়া গম পালে যে আছাম পুলিচৰ লগতে আছাম ফৰেষ্টৰ ইণ্টাৰভিউসমূহ কেতিয়া হ'ব। যিহেতু CM ছাৰে ক'লে যে আছাম পুলিচৰ ইণ্টাৰভিউসমূহ নৱেম্বৰ মাহত হ'ব। তো নৱেম্বৰ মাহত কিয় হ'ব পাৰে? কাৰণ 9 এপ্ৰিলত যিহেতু অসমত বিধানসভাৰ ইলেকশ্যন হ'ব আৰু তাৰপিছত ইয়াৰ ৰিজাল্টটো মে' মাহত দিয়া হ'ব। তো গতিকে যেতিয়ালৈকে ইয়াৰ ভোটৰ ৰিজাল্ট আৰু শপত গ্ৰহণ নহয় তেতিয়ালৈকে আমি ইণ্টাৰভিউৰ কথা ভাবিব নোৱাৰোঁ। কাৰণ চৰকাৰখন নতুনকৈ আৰম্ভ হোৱাৰ পিছত বহুতো যিহেতু কাম কাজ থাকে সেইখিনি কৰাৰ পিছতেহে আমি ইয়াৰ বিষয়ে সুধিব পাৰিম। তো মে' মাহত আমি ইণ্টাৰভিউৰ কথা ভাবিব নোৱাৰোঁ। তাৰপিছত আহিল জুন, জুলাই, আগষ্ট মাহ। তো এই সময়ছোৱাত যিহেতু অসমত বাৰিষাৰ সৃষ্টি হয় আৰু ইয়াতে বানপানীৰো সৃষ্টি হয়, গতিকে এই সময়ছোৱাত ইণ্টাৰভিউ পতাটো সম্ভৱ নহয়। তো সেয়ে আমি আছাম পুলিচৰ লগতে আছাম ফৰেষ্টৰ যি এইখিনি ইণ্টাৰভিউ হ'ব সেই ইণ্টাৰভিউসমূহ ছেপ্টেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ মাহৰ ভিতৰত পতাৰ বাবে আমি CM ছাৰক ৰিকুৱেষ্ট কৰিব পাৰোঁ। তো যিহেতু CM ছাৰে আছাম পুলিচৰ ইণ্টাৰভিউসমূহ নৱেম্বৰ মাহত পতাৰ কথা ক'লে, তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ ইণ্টাৰভিউৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে, তো আপোনালোকক কৈছোঁ যে ভালদৰে আপোনালোকে প্ৰেক্টিছ কৰি থাকক, কিয়নো এইবাৰ কম্পিটিশ্যন লেভেল বহুতো হাই হ'ব। কাৰণ এইবাৰ সকলোৱে দৌৰিব আৰু পঢ়িব টাইম পাইছে। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ ইণ্টাৰভিউৰ বাবে প্ৰস্তুতি চলাই আছে, তো তেওঁলোকক কৈছোঁ আপোনালোকে দৌৰাৰ লগতে পঢ়াটো গুৰুত্ব দিয়ক। কাৰণ এইবাৰ ফিজিকেল টেষ্ট হোৱাৰ পিছত ৰিটেন টেষ্টৰ বাবে ইমান এটা সময় নেপাব। তো গতিকে এতিয়াৰে পৰা আপোনালোকে ফিজিকেলৰ লগতে ৰিটেন টেষ্টৰ বাবেও প্ৰস্তুতি চলাই থাকক। তো এইখিনি আছিল আজি ভিডিঅ'। তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।